হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি 27 ফেব্ৰুৱাৰী তাৰিখে কি ভেকেঞ্চিনো আহিছে চাওঁ বলক। প্ৰথম ভেকেঞ্চিটো ওলাইছে চেষ্টা অৰ্গেনাইজেশ্যনৰ পৰা। পষ্টটো হৈছে বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ। চেলাৰী খুব ভাল, 35,000 to 40,000। লোকেশ্যন কলাইগাঁও, ওদালগুৰি। কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে গ্ৰেজুৱেশ্যন অৰ পষ্ট গ্ৰেজুৱেট উইথ এগ্ৰি বিজনেছ, মাৰ্কেটিং, ৰুৰেল ডেভেলপমেণ্ট, এনিমেল হাজবেণ্ডেৰী, ফুড টেকন'লজি, MBA বা BBA। আৰু এইখিনি আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব, তেতিয়া এই পষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু মাষ্টাৰ্ছৰ কাৰণে তেওঁলোকে 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ৰিলিভেণ্ট ফিল্ডত। এনেকুৱা ধৰণৰ ফিল্ডত আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব, ৰুৰেল ডেভেলপমেণ্ট এণ্ড মাৰ্কেটিং, এগ্ৰি বিজনেছ মাৰ্কেটিং এণ্ড অল। আৰু 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ, আপুনি যদি গ্ৰেজুৱেট হয় তো একেখন ফিল্ডতে আপোনাৰ 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। তাৰ পিছৰ পষ্টটো ওলাইছে মাৰ্কেটিং এক্সপাৰ্ট। চেলাৰী হৈছে 42,600। লোকেশ্যন বড়বাজাৰ, চিৰাং, বিজনীৰ পৰা আহিছে। কোৱালিফিকেশ্যন বিচাৰিছে MBA মাৰ্কেটিং, এগ্ৰি বিজনেছ, ৰুৰেল ডেভেলপমেণ্ট আৰু MCOM বা MSc ইন এগ্ৰিকালচাৰ, এগ্ৰি বিজনেছ মেনেজমেণ্ট বা BBA বা BCom বা BSc ইন এগ্ৰিকালচাৰ। আপোনালোকৰ 1 বছৰ এক্সপিৰিয়েঞ্চ লাগিব ইন FPO বা APC, ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীত আপুনি কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব, অথবা এগ্ৰি মাৰ্কেটিঙত যদি আপুনি কাম কৰিছে তেন্তে এই পষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। 2টা পষ্টৰ বাবে এজ হৈছে 32 ইয়াৰ্ছ লাষ্ট। আৰু এপ্লাই কৰিবলৈ তলত দিয়া লিংকটোত গৈ আপুনি এপ্লাই কৰিব পাৰে যোনটো পষ্টৰ বাবে এপ্লাই কৰিব খুজিছে। দ্বিতীয় পষ্টটো হৈছে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ পৰা আহিছে। আৰু পষ্টটো হৈছে ছাপৰ্ট ছিষ্টেম। কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, চাইক'লজি, চাইল্ড ডেভেলপমেণ্টৰ গ্ৰেজুৱেশ্যন উইথ মিনিমাম 3 years অফ এক্সপিৰিয়েঞ্চ ইন চাইল্ড এডুকেশ্যন, চাইল্ড ডেভেলপমেণ্টৰ চাইল্ড প্ৰটেকশ্যন ইউনিটছ। আপোনালোকৰ এইখিনিত কোৱালিফিকেশ্যন লাগিব ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, চাইক'লজি, চাইল্ড ডেভেলপমেণ্ট। ইয়াতে আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে চাইল্ড এডুকেশ্যন, চাইল্ড ডেভেলপমেণ্ট, চাইল্ড প্ৰটেকশ্যন ইছ্যুজ বা আপোনালোকৰ যিটো চাইল্ড ট্ৰেফিকিং তেনেকুৱা ধৰণৰ NGOৰ লগত যদি আপুনি কাম কৰিছে তেন্তে এই পষ্টটোৰ বাবে এপ্লাই কৰিব পাৰে। আৰু এপ্লিকেশ্যন উইল বি ৰিচিভ 10 AM to 5 PM, ৰাতিপুৱা 10 বজাৰ পৰা 5 বজালৈ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট কাৰ্বি আংলং অফিচত আপোনালোকৰ এপ্লিকেশ্যন লোৱা হ'ব। আৰু ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট গুগলত থকা অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লিকেশ্যনখন পাব। সেই এপ্লিকেশ্যনখন ফিল আপ কৰি আৰু আপোনালোকৰ ৰিজিউমি, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটছ এণ্ড অল গোটেইখিনি কম্বাইন কৰি আপোনালোকে তাতে অফিচত গৈ জমা দিব লাগিব। 3 নম্বৰ ভেকেঞ্চিটো আহিছে FMR এগ্ৰ' ইণ্ডাষ্ট্ৰি প্ৰাইভেট লিমিটেডৰ পৰা। পষ্টটো হৈছে ক'ল্ড ষ্ট'ৰেজ অপাৰেটৰ। কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে ITI অথবা ডিপ্ল'মা ইন ৰিফ্ৰিজাৰেশ্যন বা মেকানিকেল অৰ ৰেলিভেণ্ট ফিল্ড। আপোনালোকৰ এইখিনিত কোৱালিফিকেশ্যন বিচাৰিছে বেচিকেলি আপোনালোকৰ ক'ল্ড ষ্ট'ৰেজৰ লগত কাম কৰা তেনেকুৱা ধৰণৰ ডিপ্ল'মা যদি আছে, তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেন্তে এই পষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন ক'ল্ড ষ্ট'ৰেজ অৰ ৰিফ্ৰিজাৰেশ্যন। আৰু তাৰ পিছৰ পষ্টটো হৈছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা বা BTech ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে 5 বছৰ এক্সপিৰিয়েঞ্চ ইন ইণ্ডাষ্ট্ৰিয়েল মেইনটেনেঞ্চ। লোকেশ্যন হৈছে গোলাঘাট। লাষ্ট ডেট হৈছে 5 মাৰ্চ। আৰু তলত দিয়া ইমেইল আইডিটোত আপোনালোকৰ CVখন পঠাই দিব পাৰে। 4 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ ইণ্টাৰনেশ্যনেল একাডেমি অফ স্কলাৰ্ছ বঙাইগাঁও। তাৰ পৰা আহিছে। পষ্টটো হৈছে NTTত এটা পষ্ট আছে, স্পেচিয়েল এডুকেটৰৰ এটা পষ্ট, ৱাৰ্ডেনৰ এটা পষ্ট আছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে আৰু মেল কেণ্ডিডেট বিচাৰিছে। তলত দিয়া ইমেইল আইডিটোত আপোনালোকৰ CVখন পঠাই দিব, নতুবা আপোনালোকৰ তলত দিয়া কণ্টেক্ট নাম্বাৰটোতো পঠাই দিব পাৰে। ৰিজনিং ফেকাল্টি এজনৰ প্ৰয়োজন হৈছে জু ৰোডত থকা এটা কোচিং ইনষ্টিটিউটত বেংক, PO আৰু SSCৰ বাবে। যদি আপোনালোকে তেনেকুৱা ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে ৰিজনিং পঢ়োৱাৰ বা তেনেকুৱা কোচিং দিয়াৰ, তেতিয়াহ'লে আপোনালোকে তলত দিয়া কণ্টেক্ট নাম্বাৰটো কণ্টেক্ট কৰিব পাৰে আৰু আপোনালোকৰ CVখন পঠাই দিব পাৰে। 6 নম্বৰ ভেকেঞ্চিটো আহিছে লুকিং ফৰ ৰিচিপশ্যনিষ্ট, ফিমেল লাগে। তাৰ পিছৰ পষ্টটো হৈছে ছফ্টৱেৰ ফেকাল্টি উইথ প্ৰগ্ৰামিং নলেজ। আপোনালোকৰ ছফ্টৱেৰ ফেকাল্টি লাগিব আৰু প্ৰগ্ৰেমিঙৰ আপোনালোকৰ নলেজ লাগিব, যিহেতু CEC যিটো কম্পিউটাৰ চেণ্টাৰ আছে শিলপুখুৰীত
আৰু আপোনালোকৰ যদি ৰিচিপশ্যনিষ্ট হিচাপে কাম কৰা বা তেনেকুৱা ধৰণৰ আপোনালোকৰ ছফ্টৱেৰ নলেজ আছে তেন্তে আপোনালোকে এই পোষ্ট দুটাৰ বাবে এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটোত আপোনালোকে আপোনালোকৰ চিভিখন থ্ৰু হোৱাটছএপ পঠাই দিব পাৰে আৰু কিবা সুধিব লগা থাকিলে এই কণ্টেক্ট নাম্বাৰটোত সুধিব পাৰে কল কৰি। গতিকে আজি লৈ অহা বচা ভেকেঞ্চিকেইটাৰ ভিতৰত আপোনাৰ যদি কিবা ৰিলেভেণ্ট মিলিছে তেন্তে আপুনি এপ্লাই কৰিব পাৰে, নতুবা আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজতো শ্বেয়াৰ কৰি দিব পাৰে ভিডিঅ'টো। আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ফৰ দি ডেইলি জব আপডেটছ। থেংক ইউ।